যোৱাকালি এবিএমছৰ কোকৰাঝাৰ জিলাৰ এখন প্ৰতিবাদী কাৰ্যসূচীত মই উপস্থিত থাকি পেলাই মই সেই প্ৰতিবাদস্থলীত কৈছিলোঁ যে বৰ্তমান যেটো উচ্ছেদ চলি আছে এই উচ্ছেদে মানুহৰ ন্যায় নিৰাপত্তা আৰু অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰ খৰ্ব কৰা হৈছে এনেকৈ উচ্ছেদ কৰিলে অসমৰ এই মানুহখিনি দুখীয়া হৈ থাকিলে অসম কেতিয়া উন্নত নহয় আৰু মই কৈছিলোঁ যে যিসকল ব্যক্তিয়ে নিজৰ ভাষা সাহিত্য কলা কৃষ্টি বিসৰ্জন দি পেলাই মানে অসমীয়া ভাষা সাহিত্য কলা কৃষ্টি মানে আকোৱালি লৈ হাৰে হিমজীয়া অসমীয়া বুলি স্বীকাৰোক্তি দিলে বা তেখেতসকলে গ্ৰহণ কৰিলে সেই ব্যক্তিসকলক যদি এনেকৈ অত্যাচাৰ কৰি থকা হয় এনেকৈ কোনো সংস্থাপন নিদিয়াকৈ তেখেতসকলক উচ্ছেদ কৰি থকা হয় এটা দিনত তেখেতসকলে ক্ষোভিত হৈ পেলাই যদি যেটো সন্মুখত লোকপিয়ল আছে বা অনাগত দিনত যেটো লোকপিয়লত আছে লোকপিয়লত যদি তেখেতসকলে অসমীয়াৰ ঠাইত যদি বেংগলী ভাষা বাংলা ভাষা তেখেতসকলে লিখি দিয়ে তেনেহলে কিবা কাৰণ হয়তো অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'ব পাৰে এই কথাখিনি মই কৈছিলোঁ এই কথাখিনি কোৱাৰ ফলত আজি গোটেই অসম জোৰা অসমৰ বিভিন্ন বুদ্ধিজীৱী শিক্ষাবিদ সাহিত্যিক বিভিন্ন দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক সংগঠন সবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই এই কথাখিনি কোৱাৰ লগে লগেই 1 ঘণ্টা পিছতে মই গম পাইছিলোঁ মই বুজি পাইছিলোঁ যে এই কথাটো কোৱাৰ মই ঠিক হোৱা নাই এটো ভুল হৈছে বাই মিস্টেক হৈছে মই 1 ঘণ্টা পিছতে যাই পেলাই মিডিয়াৰ সন্মুখত আকৌ অসমৰ ৰাজ্যৰ ওচৰত মানে ক্ষমা বিচাৰিছোঁ সেই নিউজটো বাজিছিল টাইমৱেটত বাজিছিল বিভিন্ন নিউজত বাজিছিল তথ্য হয়তো আজি বিভিন্ন সংগঠনে আজি মোক এই বিষয়ে সমালোচনা কৰি আছে মই সমালোচনা কৰা সকলক ধন্যবাদ জ্ঞাপন কৰিছো মই তেখেতসকলৰ আচলতে সন্মান কৰো কাৰণ সমালোচনাৰ মানুহক শুধৰণি ভাল ৰাস্তা দেখুৱায় এই কথাটো সবে জানে গতিকে মই যেটো কথা কৈছো এই কথাটো মই ডাইৰেক্ট কোৱা নাই যে আমি মানে অসমীয়া ভাষা লিখিম বা অসমীয়া ভাষা আমি আৰু মানে নিলিখো এনেকুৱা কোনো কথা নাই আমি আমাৰ আদিপুৰুষৰ পৰা আজি তাৰিখলৈকে যিমান মানুহ আছে সবে অসমীয়া হাৰহিমজীয় যোনে অসমীয়া আমি অসমীয়া মিডিয়ামতে পঢ়িছো গতিকে মোৰ কথা বা বাই মিস্টেক হৈ বা ভুলবশত যেটো মই কথা কৈছো এই কথা কোৱাত মোৰ সঁচাকৈ ভুল হৈছে অন্যায় হৈছে এয়া অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি এটা মানে চৰম অপমানা বুলি মই নিজকে মানে ভুল স্বীকাৰ কৰিছো আৰু এই ক্ষেত্ৰত আজি দেখা পাইছো বিভিন্ন দল সংগঠনে কিছুমানে মোৰ নামত এজাহাৰ দিছে মই দাদাসকলক আহ্বান জনাম আপোনালোকে মোক ভুল বুজিব নালাগে আপোনালোকে জানে যে যেতিয়া বিটিসি অঞ্চলত অসমীয়া ভাষাৰ যিবিলাক নাম ফলক আছিল বিটিসি যিবিলাক সৰকাৰি বেসৰকাৰি অফিস আছিল হেবিলাকত যেতিয়া অসমীয়া ভাষাৰ নাম ফলকত উঠাই দিয়া হৈছিল তেতিয়া সেই অসমীয়া ভাষা সেই অফিসবোৰত লিখাৰ কাৰণে মই কিন্তু প্ৰতিবাদ কৰিছিলোঁ তেতিয়া মোৰ লগত আক্ৰাসু আদিবাসী ছাত্ৰ সন্থা বেংগলী ফেডাৰেশন আসু বিভিন্ন সংগঠনে সংগ দিছিল মই সদায় অসমীয়া ভাষাৰ ক্ষেত্ৰত মই সদায় সজাগ সতৰ্ক আছো এই কথাটো মোৰ বাই মিস্টেক হৈছে তাৰ কাৰণে সবে মোক ভুল বুজি মানে ভুলৰ ক্ষমা কৰি দিব মই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছো প্ৰতিটো ব্যক্তিৰ ওচৰত ক্ষমা বিচাৰিছো এই ক্ষেত্ৰত যাতে মোক সকলোৱে ক্ষমা কৰি দিয়ে